বিটিআৰক লৈ বিজেপিৰ নিমিলা অংক বিটিআৰ নিৰ্বাচনৰ সূত্ৰ মিলা নাই বিজেপিৰ মূল লক্ষ্য বিটিআৰৰ 15টা বিধানসভা সমষ্টি বিমূৰত বিজেপি কাক এৰিব কাক ধৰিব সেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিআৰ নিৰ্বাচনত বিজেপিয়ে যদিও অকলশৰীয়াকৈ নিৰ্বাচন খেলাৰ বাবে আগবাঢ়িছে তথাপিও কিন্তু বিটিআৰৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টক লৈ সন্তুষ্ট নহয় বিজেপি কাৰণ আজিৰ তাৰিখত উদালগুৰিৰ বাহিৰে অন্য জিলাত বিজেপিৰ নাই সন্তোষজনক গণভিত্তি আনহাতে বড়োভূমিত 2020ত আত্মপ্ৰকাশ কৰি চৰকাৰ গঠন কৰা ইউপিপিএলেও 25ৰ নিৰ্বাচনত বিশেষ চমক দিব পাৰিব বুলি এই মুহূৰ্তত কোৱাটো টান তামুলপুৰ আৰু বাক্সাৰ বাহিৰে অইন 3 জিলাত বিশেষ শিপাব পৰা নাই ইউপিপিএল এনেবোৰ সমীকৰণৰ ভিত্তিত এতিয়াও ভোটাৰৰ মাজত বিশেষ গ্ৰহণযোগ্যতা আছে বিপিএফৰ বিপিএফ আত্মবিশ্বাসী 2020তকৈ আসন বাঢ়িব কিন্তু কমি নাযায় এই খবৰ লাভ কৰিছে বিজেপিও যাৰ বাবে ইউপিপিএলৰ লগতে বিপিএফৰ বাবেও প্ৰকাৰন্তে মিত্ৰতাৰ বাট খুলি ৰাখিছে বিজেপিয়ে বিটিআৰ নিৰ্বাচনৰ জৰিয়তে বিজেপিয়ে যদিও বড়োভূমিত নিজৰ ক্ষমতা বৃদ্ধিৰ পৰিকল্পনা কৰিছে তথাপিও কিন্তু বিজেপিৰ চকু কেৱল 26ৰ বিধানসভা নিৰ্বাচনহে বিটিআৰৰ অন্তৰ্গত 15টা বিধানসভা সমষ্টি কেনেকৈ আহিব মিত্ৰজোঁটৰ হাতলৈ এনে সময়ত বিজেপিও ভালদৰে উপলব্ধি কৰিছে 2026ত বিটিআৰত সফল হ'বলৈ হ'লে কেৱল ইউপিপিএলৰ লগত থাকিলেই নহ'ব সেয়েহে আগন্তুক বিটিআৰ নিৰ্বাচনত বিপিএফৰ বিৰুদ্ধেও অধিক আক্ৰমণাত্মক নোহোৱাৰ ইংগিত দিছে বিজেপিয়ে বিটিআৰ যেটো প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰ বিপক্ষে প্ৰাৰ্থী নিদিয়ে এই ক্ষেত্ৰত আপোনালোকৰ মিত্ৰতা সম্পৰ্কে কি ক'ব চাওক এতিয়ালৈকে সেইটোৱে সিদ্ধান্ত আছে ইয়াতকৈ আমাৰ ষ্টেণ্ডটো আমি বাৰে বাৰে আমি এনেকুৱা মানে কি কয় সলাই নাথাকোঁ এটা ষ্টেণ্ড আছে আমাৰ পাৰ্টীৰ হাগ্ৰামা মহিলাই ডাঙৰীয়া বা প্ৰমোদ বড়ো ডাঙৰীয়া বা যদি দীপেন বড়ো পাৰ্টীত আহে ভৱিষ্যতৰ দিনত মই নাজানো আজিৰ দিনত কি হয় যদি আহে ক'ৰবাত আমাৰ এনেকুৱা ধৰণৰ চিন্তা চৰ্চা এটা চলি আছে ইয়াৰ বিপৰীতে অৱশ্যে বিপিএফ শক্তিশালী ৰূপত আগবাঢ়িছে সেয়েহে এইবাৰ প্ৰভাৱশালী নেতাক পৰিষদীয় সমষ্টিত প্ৰাৰ্থিত্ব দিব বিপিএফে প্ৰাক্তন মন্ত্ৰীদ্বয় প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু ৰিহন দৈমাৰীকো বিপিএফে নমাব বিটিআৰৰ নিৰ্বাচনী যুঁজত এনে অৱস্থাত চৰ্চা চলিছে বিটিআৰৰ নিৰ্বাচনী ফলাফলৰ পিছতে বহু ক্ষেত্ৰত সলনি হ'ব বড়োভূমিৰ ৰাজনৈতিক দৃশ্যপট কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV